পুৱাৰ বেলিটোলৈ লক্ষ্য কৰকচোন, ওলাও নোলাওকৈ খুব লাজ বিজ কৰি ওলাইছে আৰু লগতে মোৰ মইনাই অকণমান কান্দি আছে, দুখ কৰিছে। আৰু এনেকৈয়ে আৰম্ভ কৰি দিছোঁ আজিৰ ভিডিঅ'টো। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। পুৱাৰ সম্ভাষণ জনাই সকলোকে স্বাগতম জনাইছোঁ মুনমি গগৈ ইউটিউব চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এয়া বিচনা এনেকৈয়ে আছে, মানে পোৱালি শুই আছে আৰু আমি উঠিলোঁ। আজি যিহেতু সৰস্বতী পূজা, সেইকাৰণে ভাবিছোঁ ঘৰ দুৱাৰ চাফা কৰি মেলি লওঁ আৰু সৰস্বতী পূজা এখনলৈ যাম, আপোনালোকক দেখুৱাম। আৰু আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া অকণমান ওলাইছোঁ, গা পা ধুই আহিলোঁ, ঘৰতে পূজা চূজা কৰিলোঁ। কৰি মেলি এতিয়া লাহে ধীৰে ওলাইছোঁ। তাৰপিছতে দেউতাক যোৱাৰ সময়ত অকণমান আমনি কৰিলে, মানে দেউতাকৰ অফিচৰ পৰা প্ৰতিটো 26 জানুৱাৰীতে তেওঁলোকক পিকনিকলৈ লৈ যায়, প্ৰত্যেকজন ষ্টাফকে লৈ যায়। আৰু সেইটো এটা ভাল কথা। আৰু মানে দেউতাকৰ লগত যাবলৈ অকণমান উৎপাত কৰিছিলে আৰু কান্দি ক'ব নোৱাৰা হৈ গ'ল। সেইকাৰণে ভাবিলোঁ অকণমান মোবাইলটো দি দিলোঁ। তাৰপিছত মোবাইলটো চাই আছে, সেইকাৰণে মই অকণমান ওলাই মেলি ল'বলৈ সুবিধা হ'ল। তাৰপিছতে এতিয়া লাহে ধীৰে ওলাম আৰু সম্পূৰ্ণকৈ ওলাই পেলাই আপোনালোকক লগ পাই আছোঁ। ক'তনো পূজা চাবলৈ যাওঁ, কেনেকৈ পাতিছে পূজা, সকলোখিনি চালোঁ। এতিয়া এয়া সম্পূৰ্ণ দেখাই দিছোঁ আৰু তাৰপিছতে আমি এতিয়া যাম আৰু ওলাই, আপোনালোককো লৈ যাম লগতে, ঠিক আছে। এয়া আমি আহি পূজা মণ্ডপ পাই গ'লোহি ধুনীয়াকৈ, আৰু লাহে লাহে এগৰাকী দুগৰাকীকৈ সকলো আহিছে আৰু মহিলাসকল। এয়া গুডু, এয়া মোৰ ল'ৰা মুনু। তাৰপিছতে আমি ছাইডতে বহি আছোঁ। মই অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ আপোনালোকৰ কাৰণে দেখাম বুলি। আচলতে মহিলাসকলে লগ লাগি ধুনীয়াকৈ সৰস্বতী পূজাখন পাতে প্ৰতি বছৰে। মই বৌৰ আৰু বাইদেউৰ লগত পৰি পেলাই পূজাখনত সংযোগ হৈছিলে। এনেকৈয়ে ধুনীয়াকৈ মই তেওঁলোকৰ লগত প্ৰতি বছৰে সৰস্বতী পূজাত মানে অংশগ্ৰহণ কৰোঁ। খুব ভাল লাগে আৰু এনেদৰে খুব ধুনীয়াকৈ আমি সকলোৱে পালন কৰিলোঁ। এইফালে অকণমান চেলফি পৰ্ব হৈ আছে আৰু চেলফি মাৰিছোঁ, অকণমান ভিডিঅ' কৰি থৈছোঁ। এয়া বৌ, ৰুমি বৌ, স্মৃতি বা, ধৰিত্ৰী বাই গমেই পোৱা নাই মই যে চেলফি মাৰি আছোঁ, ভিডিঅ' কৰি আছোঁ। শেষত গম পাব। আৰু এতিয়া আহক চাই যাওঁ ভিডিঅ'টো। দুখীয়াৰ ঘৰে অবুধ সন্তানে মাতিছো কাদৰে। এতিয়া মানে মই ল'ৰা খুৱাবলৈ বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ। এই দুই শুই আছে আৰু মই যাম, ইয়াক এৰি থৈ যাম। মানে কি ডাঙৰ ভিনি হাতত থৈ যাম, ডাঙৰ ভিনি থাকিব। ডাঙৰ ভিনি কিবা কাম এটাৰ কাৰণে ওলাই গৈছে আৰু তেওঁ আহিব এতিয়া। তেওঁ আহিলে মই আকৌ পূজা এটালৈ যাম, আকৌ আপোনালোকক লগ পাম। এতিয়া পুষ্পাঞ্জলি দিবলৈ হৈ গ'ল, মানে পূজা শেষ হ'ল আৰু, হয় নাই? এতিয়া পুষ্পাঞ্জলি দিব। এয়া সকলোৱে ফুল লৈ আছে। ঠিক আছে, নিৰ্মালী ক্লিয়াৰ হ'ব। ঠিক আছে, হৈছে ন? কৈ যাব ওম সত্য
ওম সরস্বত্যৈ সরস্বত্যৈ নমো নিত্যং নমো নিত্যম ভদ্রকাল্যৈ ভদ্রকাল্যৈ নমো নমঃ নমো নমঃ লয় নমো নমঃ নমো নমঃ বেদ বেদান্ত বেদ বেদান্ত বিদ্যাস্থানে বিদ্যাস্থানে এবস এবস এস দুদু জানি মোৰ দূৰত আছে এতিয়া হৈ গ'ল এতিয়া খোৱাৰ সময় মাহ প্ৰসাদ বিলাব আৰু এতিয়া গোটেইবোৰ এতিয়া বহিছে জাগাই জাগাই আৰু এইফালেদি আমি আহিছোঁ এইফালেদি চব আহি আছে এইফালেদি ভিডিঅ' কৰিছোঁ ইউটিউব বনাবলৈ কেলে এই নাই নকৰোঁ দেই এতিয়া প্ৰসাদ বিলোৱাৰ সময় মানে ইয়াত কলপাতত প্ৰসাদ নিদিয়ে মই কেইবাটাও অনুষ্ঠানত দেখা পাইছোঁ আৰু কলপাতৰো অভাৱ দিয়কচোন সেইকাৰণে পলিথিনতে সকলোখিনি বস্তু ভৰাই দিয়া হয় মাহ প্ৰসাদ ফল মূল কল এনেকৈ কৰি গোটেইখিনি মানে পলিথিনত ভৰাই পেলাই প্ৰত্যেকৰ হাতে হাতে দি দিয়া হয় যেনেকৈ কলপাতত আমাৰ ভাগ কৰা হয় সেইটো এটা ইয়াত বেলেগ নিয়ম আৰু নিয়ম নহয় আৰু সেইটো মানে ঠাই লৈ আৰু পৰিস্থিতি লৈ পেলাই মানুহ খাপ খাবলগীয়া হৈ যায় যে আৰু মোৰ ভাগত পৰিলে কল এনেকৈ পলিথিনত ভৰাই ভৰাই দিয়া সেইখিনিকে কৰি আছিলোঁ পূজা শেষ হৈ গ'ল আৰু আমি খাই বৈ আজৰি হ'লোঁ